প্ৰায় 200 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টাব্দলৈকে মৌৰ্য উত্তৰ যুগ বুলি কোৱা হয়। সেইখিনি সময়ত আকৌ নতুন নতুন ৰাজ্যৰ উত্থান হয়, সেই ৰাজ্যসমূহৰ বিষয়ে আমি পঢ়োঁ। সেইখিনি সময়ত আমি দেখিবলৈ পাওঁ যে আমাৰ দক্ষিণৰ অঞ্চলত এটা ৰাজবংশৰ উত্থান হয়, সাতবাহনা ডাইনেষ্টি, ঠিক আছে, সাতবাহন ডাইনেষ্টি। আকৌ মগধত কিছুমান নতুন বংশই শাসন কৰিবলৈ লয়, চুংগা বংশ, কানৱা, তেনেকুৱা কিছুমান আহে। আৰু সেইখিনি সময়ত ভাৰতত বহুতো বিদেশীয়ে আক্ৰমণ কৰে। গ্ৰীকসকল আহে, কুষাণ আহে, শক আহে। গতিকে তেনেকুৱা বহুতো বিদেশী আক্ৰমণৰ সন্মুখীন হয় সেইখিনি সময়ত ভাৰতবৰ্ষ। আৰু এই মৌৰ্য উত্তৰ যুগটোত আমি এই বিদেশী আক্ৰমণৰ বিষয়ে পঢ়োঁ, মগধত শাসন কৰা পিছৰ ৰাজবংশবিলাকৰ বিষয়ে পঢ়োঁ, আৰু এই দক্ষিণত এটা শক্তিশালী ৰাজবংশৰ উত্থান হয় সাতবাহন বুলি, তেওঁলোকৰ বিষয়ে আমি মৌৰ্য উত্তৰ যুগত পঢ়োঁ। তাৰ পাছতে প্ৰায় 300 খ্ৰীষ্টাব্দত পুনৰ এটা শক্তিশালী ৰাজবংশ প্ৰতিষ্ঠা হয় মগধত। মৌৰ্যসকলৰ দৰে এই ৰাজবংশটোৱেও প্ৰায় সমগ্ৰ ভাৰততে নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হয়, আৰু এই ৰাজবংশটোৰ নাম আছিলে গুপ্ত বংশ। গতিকে মৌৰ্য বংশৰ পাছত যিটো শক্তিশালী বংশ পুনৰ আমি মগধত দেখিবলৈ পাওঁ সেইটো হৈছে গুপ্ত বংশ, আৰু গুপ্ত বংশই শাসন কৰা সেই সময়খিনিক আমি কওঁ গুপ্ত যুগ।